Hello everyone. যোৱা ভিডিঅ'ত আমি সকলোৱে ডিসকাশন কৰিছিলোঁ যেনেকৈ বোলে এডমিশন ফৰ্মটো আহিল ক'ত কি সাবমিট কৰিব লাগিব সিলেবাসটো কি হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ফিজ কিমান সেইবোৰ সব ডিসকাশন কৰিছিলোঁ তো আজিৰ ভিডিঅ'ত আমি ডিসকাশন কৰিম যে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে ক'ত কি লিখিব লাগিব হেতু ৰৈ গৈছিল তো আজিৰ ভিডিঅ' বেসিক্যালি এই টপিকৰ ওপৰতে হ'ব বিআরএম গভর্নমেন্ট ল কলেজ 3 ইয়ার এলএলবি কোর্স 2025-26 চনৰ ফৰ্মটো আমি কেনেকৈ ফিল আপ কৰিম ক'ত কি লিখিম ভালকৈ চাবা হ'লে তো স্টার্ট কৰোঁ আমি যেনেকৈ এতিয়া চাবা এইখিনি হ'ল অফিচিয়েল ইউজাৰ কাৰণে লিখাই আছে ইয়াতে অফিচ ইউজ এইখিনিত এখন লিখিবা আৰু তলত দিকে যদি আমি দেখা পাতে যে সবখিনি লিখাতে মাস্ট বি ইন ক্যাপিটাল লিখিব লাগিব ফুল মার্কস লিখিব লাগিব লাস্ট কোয়ালিফাইং এক্সামিনেশনৰ কাৰণে লাস্ট যোনটো কোয়ালিফাই কৰিছো এক্সাম হেই মানে গ্ৰেজুৱেচন হয় তোমালোকৰ গ্ৰেজুৱেচনৰ ফুল আৰু এতে হ'ল টোটাল মার্কস অবটেইন বাই দা ক্যান্ডিডেট ইন দা লাস্ট কোয়ালিফাইং এক্সামিনেশন টোটাল মার্কস কিমান পাইছিলো আমি হেতু লিখিব লাগিব এতে আৰু পার্সেন্টেজ কিমান পাইছিলো লাস্ট কোয়ালিফাইং এক্সামিনেশন তাতে হেতু এতে লিখিব লাগিব তো পার্সেন্টেজ তো ইয়াতে লিখিব লাগিব তোমালোকৰ যোনটো বক্স দিয়া আছে তে কিমান পার্সেন্টেজ পোৱা গৈছিল লাস্ট কোয়ালিফাইং আৰু এতে স্টুডেন্ট কন্টাক্ট নাম্বাৰটো দিবা ফুল নাম লিখিবা ক্যাপিটাল লেটাৰত আৰু তোমালোকে এতে ৰিসেন্ট পাসপোর্ট সাইজ ফটো এটা পেস্ট কৰিবা আৰু তোমালোকৰ এতে 3 নম্বৰ আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ অফ দা ইউনিভাৰ্সিটি বোৰ্ড উইথ ইয়াৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখিবা যেহেতু তোমালোকে এলএলবি 3 ইয়াৰৰ কাৰণে এপ্লাই কৰিবলৈ গৈ আছা তো গ্ৰেজুৱেচনৰ কাৰণে লিখিব লাগে তো গ্ৰেজুৱেচনৰ কাৰণে পঢ় নাথাকি ইউনিভাৰ্সিটি থাকে তো ইউনিভাৰ্সিটি ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা পাবা হেতু লিখিবা আৰু লগতে ইয়াৰটো লিখিবা কোনটো ইয়াৰত তোমালোকে মানে গ্ৰেজুৱেচন কমপ্লিট কৰিলা বা কমপ্লিট কৰা গৈছে হেতু লিখিব লাগিব তাৰ পিছত তোমালোকে ইমেইল আইডি অফ দা ক্যান্ডিডেট ইমেইল আইডি লিখিব লাগিব এতে ফাদার্স নেম এন্ড অকুপেশন লিখিব লাগিব নেম লিখিব লাগিব অকুপেশনৰ জায়গাত অকুপেশন লিখিব কি কৰে ফোন নাম্বাৰ এতে লিখিব লাগিব আৰু 6 নম্বৰত এনেকুৱা আছে মাদার্স নেম লিখিব লাগিব মাদার্স নেম তাৰ পিছত এতে তলত লিখিবা তোমালোকে মাদার্সৰ ফোন নাম্বাৰ বা ইমেইল আইডি লিখিব লাগিব আৰু 7 নম্বৰত পার্মানেন্ট এড্ৰেছটো আছে এতে কেয়ার অফ লিখিব লাগিব কিছুমানৰ দেউতা নাথাকে তো মাদার্সক লিখিব পাৰি অনলি পেৰেন্টস যোনবিলাক আছে সেইবিলাকে মানে ফাদার মাদার্সৰ নাম লিখিলে হ'ল কেয়ার অফত তাৰ পিছত ভিলেজ বা টাউন লিখিব লাগিব ইমেইল আইডি লিখিব লাগিব এতে পোস্ট অফিস আৰু পুলিশ স্টেশন এতে ডিস্ট্রিক্ট লিখিব লাগিব পিন কোড স্টেট আৰু ফোন নাম্বাৰ লিখি ইমেইল আইডিৰ লগত এতে দিলে হ'ল ইমেইল আইডি নেক্সট চাম আমি লোকেল গার্জিয়ানস নেম এন্ড এড্ৰেছ লোকেল গার্জিয়ান বুলিলে তোমাৰ ডাঙৰ দাদা বা যোনে নহওক কিয় ঘৰৰ কোনবাই হলি হ'ল লোকেল গার্জিয়ান যোনটো বা বাপেক মাইক থাকিলে আৰু টেনশন নাই হেনকে হ'ল দিলে হ'ল যিকোনো কোনবা এজন হৈ যাব মানে গার্জিয়ানটো লাগে হেনকুৱা তাৰ পিছত তোমাৰ ৰিলেশন লিখিব লাগিব গার্জিয়ানৰ লগত তোমাৰ কি হয় আৰু তেখেতে কি কৰে হেতু লিখিব লাগিব ভিলেজ বা টাউন কোড তাতে লিখিব লাগিব ইমেইল আইডি দিব লাগিব পোস্ট অফিস পুলিশ স্টেশন ডিস্ট্রিক্ট পিন কোড স্টেট আৰু ফোন নাম্বাৰ এইবিলাক লিখিব লাগিব তাৰ পিছত তোমাৰ আহিল ডেট অফ বাৰ্থ ডেট কিমান আছিল মান কিমান আছিল আৰু ইয়াৰ কিমান হয় হেতু লিখিব লাগিব নেশনালিটি কি হয় ৰিলিজন কি হয় নেশনালিটি ইন্ডিয়ান হ'ব ৰিলিজনটো তোমালোকৰ কি হয় হিন্দু নে মুসলিম নে কিবা লিখিব লাগিব আৰু এসসি এসটি ওবিসি ওবিসি পিএইচ ক্যাটাগৰীৰ যদি বিলং কৰা তেতিয়া হলে এতে দিব লাগিব হয় বিলং কৰো বুলি ইয়েস দিব লাগিব জেন্ডাৰ ফিমেল নে মেল নে আদার্স হয় হেতু দিব লাগিব আৰু কোনবাই যদি ইডব্লিউএছ আছে তেতিয়া ইয়েস দিব লাগিব আৰু যদি নাই তেতিয়া হলে নো দিলে হ'ল আৰু যোনটো ক্যাটাগৰীৰে আছে হেতুৰ মানে এনক্লোজিং সাৰ্টিফিকেটটো লাগিব তোমালোকৰ অসম চৰকাৰৰ ফালৰ পৰা সাৰ্টিফিকেটটো লাগিব এতি যদি তোমালোকে বলে ইয়াৰে যিকোনো এটা অপশন দিয়া গৈছে বলে ইডব্লিউএছ হয় বা লাস্ট কোয়ালিফাইং এক্সামিনেশন যোনটো পাস কৰা গেল হেতুৰ এতে ডিটেইলছ দিব লাগিব যেনেকৈ হলে নাম লিখিব লাগিব এতে কোনটো এক্সাম পাস কৰিলো বিএ পাস কৰিলো নে বিএসসি পাস কৰিলো নে বিকম পাস কৰিলো নে বিবিএ কৰিলো যোনে যি কৰিছে সেই কোৰ্সটোৰ নামটো দিব লাগিব এতে
তাৰ পিছত তলত যোনটো অপচন আছে নেম অফ স্কুল বা কলেজ এতিয়া তোমালোকৰ কোনটো কলেজৰ পৰা কৰা গৈছিল ইউনিভাৰ্চিটিৰ পৰা কৰা গৈছিল নে জুনিয়ৰ কলেজৰ পৰা কৰাইছিল না ক'ৰ পৰা কি কৰাইছিল দিব লাগিব ইউনিভাৰ্চিটি দিব লাগিব ৰোল দিব লাগিব নং দিব লাগিব আৰু ইয়াৰ দিব লাগিব লগতে কি ডিভিজন পোৱা গৈছিল সেইটো দিব লাগিব তে তাৰ পিছত হল মাৰ্কস কিমান মাৰ্কস অবটেইন কৰিছো লাষ্ট এক্সামিনেশন যোনটো পাস কৰিছো সেইটো আৰু মাৰ্কশিট গিলা সব সেলফ অ্যাটেস্টেড হ'ব লাগিব সেলফ অ্যাটেস্টেড মানে হল মানেটো কৈ দিছো মই সেলফ অ্যাটেস্টেডৰ মানে হল তোমালোকৰ যোনটো প্ৰিন্ট আউট কৰিবা সেই প্ৰিন্ট আউট কৰিলে তাতে তোমালোকৰ মাৰ্কসটো থাকিব লাগিব এতিয়া examination subject marks of 10% এবিলাক লিখিম এইচএসএলসি কিমান সাবজেক্ট আছিল মার্কস কিমান পাইছিল পার্সেন্টেজ কিমান আছিল আৰু বোর্ড বা ইউনিভার্সিটি কোনটো আছিল এইচএসত সেম একে ধৰে এনকে লিখিব লাগিব এখিনি বক্সত মানে কিমান পার্সেন্ট পাইছিল কিমান সাবজেক্ট আছিল ইউনিভার্সিটি আছিল গ্ৰেজুৱেচনত কি কৰিছিল আৰ্টস সায়েন্স কমাৰ্চৰ সাবজেক্ট কি আছিল মার্কস কিমান পাইছিল পার্সেন্টেজ কিমান আছিল ইউনিভার্সিটি কি আছিল বা আধা ডিগ্ৰী কৰিছিল এবিসি বা এইবিলাক তো তেতিয়া হলে এইবিলাক দিব লাগিব যেনেকৈ পলিটেকনিকো কৰে কিছুমানে ডিপ্লোমাও কৰে এই বক্সটো কমপ্লিট ফিল আপ কৰিব লাগিব নিকে বিলাক খালি জায়গাবিলাক ফিল কৰি তাৰ পিছত আহিল 16 নম্বৰত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ ষ্টেট লেভেল বা ন্যাশনাল লেভেলৰ যদি হয় যদি এক্সট্ৰা কাৰিকুলাৰ আছে তেতিয়াহলে ডকুমেন্টস দিব লাগিব প্ৰমাণ দিব লাগিব মানে তাৰ মানে সাৰ্টিফিকেটটো লাগিবই এনে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত থাকা বুলি ক'লে নহব আৰু যদি কোনবাই বলে বেলেগ কোনবা কোর্সত এডমিশন লৈ থৈ দিছে তেতিয়া হলে সেই কোর্সটোৰ নামটো দিব লাগিব এতে যদি কোনবাই এডমিশন লোৱা গৈছে এনেকুৱা আৰু যদি কোনবাই কাম কৰি আছে কোনবা কোম্পানীৰ এমপ্লয়ি হয় তেতিয়া হলে তোমালোকৰ এনওসি দিব লাগিব আৰু এতে হল তোমালোকৰ ডিক্লাৰেশনটো দিয়া আছে যোনটো তোমাৰ এতে চাবা হল পঢ়ি ভালকে লাগ ডিক্লারেশনটো দিয়া আছে এটো আন্ডারটেকিংটো লবই মানে সব কলেজৰ ফালৰ পৰাই থাকে বলে মই যিখিনি বস্তু দিছো খিনি কারেক্টলি দিছো বা ডিসিপ্লিন থ্ৰু দিছো একাডেমিক ইন্টারেস্ট বিলাক সব ভালকে দিছো এতে সিগনেচাৰ লাগিব এপ্লিকেন্টৰ জুনে এপ্লাই কৰি আছে তাৰ সিগনেচাৰটো লাগিব এতিয়া নেক্সট যদি আমি চাও যে তোমালোকে সবাইতে এনবি দিয়া আছে ইনকারেক্ট এন্ড ইনকমপ্লিট অ্যাপ্লিকেশনস ফর্ম ফর এডমিশন উইল বি রিজেক্টেড তো এডমিশন ফর্মটো রিজেক্ট হৈ যাব পাৰে যদি ইনকমপ্লিট বা ইনকারেক্ট আছে আৰু তোমালোকৰ সেলফ অ্যাটেস্টেড কপি যে কলো মই মার্কশিট গিলা লাগিব তাৰ লগত ইখিনি ডকুমেন্টস লাগিব ফলোইং ডকুমেন্টস সেলফ অ্যাটেস্টেড হ'ব লাগিব প্ৰিন্ট আউট কৰি তাতে তলে দি সিগনেচাৰ কৰি দিবা মানে নিজৰ নামটো লিখি দিবা হিলাকক সেলফ অ্যাটেস্টেড বুলি কয় তেতিয়া তোমালোকৰ একো প্ৰবলেম নহয় মানে সেলফ অ্যাটেস্টেড কৰিলে ভাল হয় এতিয়া তোমালোকে সবাই এক নম্বৰত যোনটো দিয়া আছে এইচএসএলসি এডমিট কাৰ্ড এন্ড মার্কশিট লাগিব তাৰ পিছত এইচএস মার্কশিট লাগিব সার্টিফিকেট লাগিব গ্ৰেজুৱেচনৰ মার্কশিট সার্টিফিকেট ৰেজিষ্ট্ৰেচন এইবিলাক লাগিব যদি কোনবাই কেছ সার্টিফিকেট দিব লাগে এসসি এসটি ওবিসি ওবিসি লাইক ইডব্লিউএস দিয়াতে ইডব্লিউএসৰ সার্টিফিকেট লাগিব ফিজিক্যালি হ্যান্ডিক্যাপ যদি হয় তেলে তাৰো সার্টিফিকেট লাগিব আৰু এক্সট্ৰা কাৰিকুলাৰটো সার্টিফিকেট লাগিবই এটো মাস্ট বি লাগিবই আৰু এতিয়া তোমালোকে ভালকে চাই লৈ ফর্মটো প্রিন্ট আউট কৰি বুজিছি লৈ কারেক্টলি ফিল আপ কৰিবা যদি হেৰি হয় অলপমান ভুল হৈ যায় ইনকারেক্ট হৈ যায় তেতিয়া ৰিজেক্ট হ'ব পাৰে ফিজটো এনা যাব পাৰে ৰিফান্ড নিদিব পাৰে তো ডকুমেন্টস বোৰ লগত লৈ যাবা সাবমিট কৰোতে ডকুমেন্টস সহ সাবমিট কৰি দিবা আদাৰৱাইজ ৰিজেক্ট হৈ যাব ফর্মটো তো আজি ভিডিওটো ইমানে আছিল থ্যাংক ইউ সো মাচ ফর ওয়াচিং দা ভিডিও যদি ভিডিওটো ভাল লাগিছে তেলে লাইক এটা কৰিবা আৰু চেনেলত নতুনকে আহিলে সাবস্ক্ৰাইব এটা কৰি দিবা আৰু সদায় সাপোর্ট কৰি যাবা মই ভিডিওগুলো আনি থাকি